আজি আহিছোঁ মাজুলীৰ সোণোৱাল গাঁৱলৈ আৰু এই মাজুলীৰ সোণোৱাল গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে আমাৰ সোণোৱাল জনগোষ্ঠীৰ শ্ৰদ্ধাৰ ব্যক্তি স্বৰ্গীয় গগন চন্দ্ৰ সোণোৱালদেৱৰ স্মৃতি দিৱস আৰু এই মাজুলী সোণোৱাল গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰ স্মৃতি দিৱস উদযাপিত হৈছে আৰু এই স্মৃতি দিৱসৰ সামগ্ৰিক দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। চাৰিমুখীয়া চাকি প্ৰজ্বলন, সোণোৱাল কছাৰী সাহিত্য সভাৰ পতাকা উত্তোলন, গগন চন্দ্ৰ সোণোৱালৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন, গগন চন্দ্ৰ সোণোৱাল স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা আদি কাৰ্যসূচীৰে স্মৃতি দিৱসটি সমাপ্ত হয়। আজিৰ সভাত দ্য সোণোৱাল কছাৰী ছ'চাইটি এণ্ড কালচাৰ আৰু সাহিত্যিক গগন চন্দ্ৰ সোণোৱাল আৰু ইতিহাসে গৰকা মাজুলী সোণোৱাল গাঁও শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰথমখনি গ্ৰন্থ উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাই, দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰে মহান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ তুলসী সোণোৱালে। কৃষ্ণ সোণোৱাল কথা কৈ দিয়ক। সোণোৱাল কথা নাজানে আমি নাজানক দেই হে জানক দেই আমি সেয়া নহয় ক'ৰ পৰা আহিছ আকৌ বৰলো নি বৰলো ৰঙা এই বৰবাম কছাৰী কছাৰী কিউ দেই সেই বগীনদী আজি যে ইয়ালৈ আহিলে কেনেকুৱা লাগিলে আপোনাৰ? ভাল লাগিলে। এই সোণোৱাল কথা এটাও নকয় যে কোনো হে নেজানে নেজানে এই ঘৰে বা সভা সমিতিত তেখেতলোকক আমি শ্ৰদ্ধা জনাবলৈ শিকিব লাগিব। তেতিয়া কি হ'ব, উঠি অহা প্ৰজন্মই আমাৰ কথাখিনি গম পাব। গতিকে যিটো জাতিত বা যিটো জনগোষ্ঠীত বৰেণ্য ব্যক্তিসকলক শ্ৰদ্ধা কৰা নাযায়, সেই জনগোষ্ঠীৰ উঠি অহা প্ৰজন্ম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে এইখিনিকে মোৰ ভুল ত্ৰুটি হ'ব পাৰে। যিহেতু মোৰ অতি মৰমৰ, মই সদায় নিজে কোচ ৰাজবংশী ল'ৰা যদিও সদায় বিভিন্ন অসমৰ জনগোষ্ঠীক মই অতি শ্ৰদ্ধা কৰোঁ আৰু শ্ৰদ্ধা নাথাকিলে মই অনুষ্ঠান প্ৰতিষ্ঠানতো আহিবলৈ মনে নাযাব, বিভিন্ন অজুহাত দেখাই দিম। গতিকে আপোনালোকে সাহিত্য সভা লগতে গাঁৱৰ মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তিসকলে এনেকৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে মোৰ তৰফৰ পৰা মই পুনৰবাৰ আপোনালোকক সহস্ৰ কৌটি নমস্কাৰ জনাই মোৰ আজিৰ স্মৃতি দিৱসৰ শেষ মুহূৰ্তত মাজুলী সোণোৱাল গাঁৱৰ সকলো ৰাইজ প্ৰেক্ষাগৃহৰ বাহিৰত বহি একেলগে এসাঁজ খাইছে আৰু খুব এটা নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে এই সময়ত আৰু আপোনালোকক এই নান্দনিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ স্মৃতি দিৱসৰ সামগ্ৰিক দৃশ্য দেখি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব।